আমাৰ আৰিমাত্ত মিনি ষ্টেডিয়ামত এয়া চাওক আৰিমাত্ত মিনি ষ্টেডিয়ামতো আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় ৰঙিয়া সমষ্টিত আমাৰ স্থানীয় বিধায়কৰ নেতৃত্বত হৈছে। গতিকে আমি সন্মানীয় বিধায়ক মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ, মুখ্যমন্ত্ৰী মহোদয়কো ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান ধুনীয়া এটা আৰিমাত্ত মিনি ষ্টেডিয়াম আমাৰ বৈদ্যগড় গাঁও পঞ্চায়তত দিয়াৰ বাবে, আৰু পঞ্চায়তৰ যি ধুনীয়া পৰিৱেশ, সেই পৰিৱেশ সঁচাকৈ আমি শলাগ ল'বলগীয়া। আৰু ইমান ধুনীয়া পৰিৱেশ হ'ব বুলি আমি সপোনতো ভবা নাছিলোঁ। এই চৰকাৰৰ দিনত আমাক এইখন ষ্টেডিয়াম দিয়াৰ বাবে আমি মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মিনি ষ্টেডিয়ামৰ দৃশ্য মই আপোনালোকক দেখাই আছোঁ। এই চাওক, মোৰ লগত পম্পী বাইদেউ আছে। কেনে হৈছে পৰিৱেশটো চাই আপোনাৰ লাগিছে? নভবা এটা পৰিৱেশ, বৰ ধুনীয়া লাগিছে। হয় নেকি? আহক আমি ভিতৰৰ ফালে যাওঁ। ষ্টেডিয়ামখন চাই আছে। আমাৰ ষ্টেডিয়ামখনত এয়া ষ্টেডিয়ামখন চলি আছে। আমাৰ নিচিনাসকল আহি আছে। সন্মানীয় বিধায়ক মহোদয় আছে এই ষ্টেডিয়ামত। এই চাওক, আমাৰ ষ্টেডিয়ামত বিধায়ক মহোদয় আহি উপস্থিত হৈছেহি। আমাৰ ষ্টেডিয়ামখন চাই পৰিদৰ্শন কৰি আছে।